নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল সম্প্ৰচাৰলৈ মই প্ৰিয়ব্ৰত গগৈয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পুৱাৰ ভাগতে এটা আৰক্ষীৰ বৃহৎ সফলতাৰ বিষয়ে আপোনালোকক জনাবলৈ এই ডিজিটেল লাইভ যোগে সংযুক্ত হৈছো আৰু তেজপুৰ আৰক্ষীয়ে যোৱা নিশাটোৰ ভিতৰত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কাৰণ 11খনকৈ বিলাসী বাহন যিসমূহ বিলাসী বাহন এজন প্ৰবঞ্চকে নি বিভিন্ন স্থানত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল এই পৰিকল্পনাৰ ফাদিল হৈছিল আৰু আৰক্ষীয়ে সেই যিজন প্ৰবঞ্চক ৰূপজ্যোতি দাস আৰু সমান্তৰালভাৱে 11খনকৈ গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি বিলাসী বাহনসমূহ দেখুৱাবলৈ যত্ন কৰিছো এই মুহূৰ্তত কেমেৰাত অঞ্জনৰ সহযোগত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে কিসমূহ বিলাসী বাহন সেই প্ৰবঞ্চক ৰূপজ্যোতি দাসে নি বিভিন্ন স্থানত বিক্ৰী কৰিবলৈ অভিসন্ধি ৰচিছিল আৰক্ষীৰ তৎপৰতাৰ ফলত আৰক্ষীৰ সফলতা আজিৰ দিনটোত আজৰি আনিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে আৰু 11খনকৈ বিলাসী বাহন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলো যে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ গাড়ী বহুতো গাড়ী আচলতে বিলাসী বাহন বিভিন্ন কোম্পানীয়ে হওক বা বিভিন্ন আচলতে এজেন্সিৰ দ্বাৰা পৰিচালিত কৰিবলৈ লৈ যোৱা হয় তাৰ পাছতে গাড়ীসমূহ কোনো ধৰণৰ খা খবৰ নোহোৱা হৈ পৰে যিজনে দায়িত্ব লৈ বাহনসমূহ নিয়ে সেইজনো হঠাৎ অন্তৰ্ধান হৈ পৰে আৰু তাৰ পাছতে বিলাসী বাহনখনৰো আচলতে কোনো খবৰ নোহোৱা হৈ পৰে বাৰে বাৰে আৰক্ষী কাষ চাপে আৰক্ষীয়ে অভিযান চলায় আৰক্ষীয়ে অনুসন্ধান চলায় কিন্তু কোনো ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয় আৰক্ষীয়ে কোনো ধৰণৰ সুসূত্ৰ পাবলৈ সক্ষম নহয় কিন্তু আজিৰ দিনটোত আমি দেখুৱাইছো আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব দিছপুৰ আৰক্ষী কাৰণ 11খনকৈ বিলাসী বাহন আজিৰ দিনটোত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এইসমূহ বাহন আমি দেখুৱাইছো যিসমূহ বাহনৰ ভিতৰত সন্নিৱিষ্ট আছে থাৰ স্কৰপিঅ এক্সইউভি 700 সমান্তৰালভাৱে বলেৰো আৰু ইগনিছ ইত্যাদি ধৰণৰ বহুতো বাহন আছে যিসমূহ বাহনৰ হয়তো গোটেই কেইখন বাহন যদি আমি চাওঁ তেন্তে কেইবা কোটি টকাৰ মূল্য আজিৰ দিনটোত হ'ব গতিকে এইসমূহ বাহন ৰূপজ্যোতি দাস নামৰ যিজন প্ৰবঞ্চক আছিল প্ৰবঞ্চকজনে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ পৰা নি বিভিন্ন এজেন্সিয়ে হওক বা বিভিন্ন কোম্পানীয়ে হওক তাত পৰিচালনা কৰাৰ আচলতে নাম দি নিজৰ নামত কৰি বিক্ৰী কৰাৰ এক অভিসন্ধি ৰচিছিল আৰু কেৱল অসমতে নহয় অসমৰ বাহিৰত নি আচলতে বিক্ৰী কৰাৰ এক অভিসন্ধি ৰচিছিল যাৰ ফলত সেই যিসকল আচল মালিক যিসকল আচল গৰাকী আছিল আৰু আচল গৰাকীসকলক কোনো ধৰণৰ খবৰ দিয়া নাছিল আচল গৰাকীসকলৰ পৰা লুকুৱাই বাহনসমূহ বিক্ৰী কৰাৰ চেষ্টা কৰিছিল আৰু তাৰ পাছতেই কিন্তু আজিৰ দিনটোত আৰক্ষীয়ে বিশেষ সফলতা আমি দেখিবলৈ পাইছো বিভিন্ন সময়ত খবৰ আহে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এজন মালিকৰ গাড়ীখন লৈ গুচি যায় হঠাৎ তেওঁলোকে কিছুমান এজেন্সিৰ দ্বাৰা আচলতে পৰিচালিত কৰাৰ কথা কয় যিসমূহ এজেন্সিয়ে আচলতে ৰিলৰ ব্যৱহাৰ কৰে ৰিল বনোৱাত ব্যৱহাৰ কৰিব বিভিন্ন ধৰণৰ চিনেমা শ্বুটিঙত ব্যৱহাৰ কৰিব সমান্তৰালভাৱে সেলফ ড্ৰাইভ সাৰ্ভিসৰ কথা যি কোৱা হয় সেলফ ড্ৰাইভ সাৰ্ভিসৰ জৰিয়তে গ্ৰাহকসকলৰ সেৱা প্ৰদান কৰাৰ কথা ক'ব কিন্তু তাৰ পাছতেই 2-3 মাহ ঠিকেই থাকে 2-3 মাহলৈকে পইচা দিয়ে গাড়ীখনৰ ফটো প্ৰেৰণ কৰিব আপোনালৈ গাড়ীখন কেনেধৰণে পৰিচালিত হৈ আছে সেইসমূহ কথা দেখুৱাব আৰু সমান্তৰালভাৱে কিন্তু তেওঁলোকে যদি ড্ৰাইভাৰজনৰ মালিকজনে কোনো ড্ৰাইভাৰ দিব খোজে গাড়ীখনৰ সৈতে কোনো যদি চালক প্ৰেৰণ কৰিব খোজে তেন্তে কিন্তু ৰহস্যজনকভাৱে গাড়ীখনৰ সৈতে কোনো চালকক নিবলৈ মান্তি নহয় কাৰণ তেওঁলোকৰ আচলতে লক্ষ্যটোৱে বেলেগ তেওঁলোকৰ লক্ষ্যটো হৈছে গাড়ীখন নি 2-3 মাহ ঠিকেই চলাব মালিকক পইচা পাতি দিব কিন্তু তাৰ পাছতে গাড়ীখন নি বিভিন্ন ৰাজ্য উত্তৰ প্ৰদেশ বিহাৰকে ধৰি আমি বিশেষকৈ যদি চাওঁ তেন্তে পাহাৰীয়া ৰাজ্য যিকেইখন আছে ভাৰতবৰ্ষৰ অৰ্থাৎ পূব ভাৰতৰ যিকেইখন পাহাৰীয়া ৰাজ্য আছে সেই পাহাৰীয়া ৰাজ্যকেইখনত বিশেষকৈ বিক্ৰী কৰি দিয়া আমি দেখিবলৈ পোৱা যায় সেয়া লাগিলে ঋষিকেশ হওক বা অন্য ধৰণৰ যিসমূহ আচলতে স্থান আছে পাহাৰীয়া যিসমূহত আচলতে বিশেষকৈ বাহিৰা গাড়ী বেছিকৈ চলা হয় বা টুৰিষ্টৰ গাড়ী বেছিকৈ চলা হয় তেনেবোৰ অঞ্চলত বিক্ৰী কৰি দিয়া দেখিবলৈ পোৱা যায় গতিকে তেনেধৰণৰ এক অভিসন্ধি ৰচে আৰু তাৰ পাছতেই হঠাৎ মালিকৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক বিচ্ছেদ কৰি দিয়া হয় সকলো ধৰণৰ সম্পৰ্ক বিচ্ছেদ কৰা হয় গাড়ীখন কেনেধৰণে আছে কেনেধৰণে চলিছে সকলো খবৰ দিয়াৰ পৰা বিৰত হৈ পৰে আৰু তাৰ পাছতেই সেই অভিসন্ধিৰ জৰিয়তে গাড়ীখন বিক্ৰী কৰি দিয়া এক ভয়ংকৰ পৰিকল্পনা ৰচে আপুনি যদি এখন গাড়ী সপোনত কিনি এটা ব্যৱসায় আৰম্ভ কৰিব খোজে কোনো এজন ব্যক্তিক দি গাড়ীখনৰ দ্বাৰা আপুনি কিছু টকা অৰ্জন কৰিবলৈ খোজে বা গাড়ীখনৰ EMI দিবলৈ কঠিন হৈ আপুনি গাড়ীখন যদি আচলতে ভাড়া দিয়াৰ কথা পৰিকল্পনা কৰে তেন্তে হেয়া হৈ পৰিব পাৰে আচলতে আপোনাৰ কাৰণে বা আপোনাৰ গাড়ীখনৰ কাৰণে এক ভয়ংকৰ পৰিৱেশ বা ভয়ংকৰ পৰিস্থিতি কাৰণ এইখন আপোনাৰ মৰমৰ গাড়ীয়ে নি হয়তো বিক্ৰী কৰি দিয়াৰ সেই তেনেধৰণৰ প্ৰবঞ্চকসকলে পৰিকল্পনা ৰচিব পাৰে আমাৰ পাছফালে যদি ঠিক দেখুৱাবলৈ চেষ্টা কৰোঁ দুখনকৈ বিলাসী বাহন এখন স্কৰপিঅ আন এখন বলেৰো ধূলিৰে পুত গৈছে হয়তো কোনো স্থানত তেওঁলোকে যেতিয়াৰ পৰা অভিযান আৰম্ভ হৈছিল তেতিয়াৰ পৰাই হয়তো লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছে এখন বলেৰো আমি নম্বৰ দেখিছো AS01FY9529
আৰু আনখন স্কৰপিঅ' যদি আমি নম্বৰ প্লেট চাওঁ তেন্তে বৰ্তমান সময়ত স্কৰপিঅ'খনৰ নম্বৰ নাই কিন্তু দেখিলে সহজভাৱে অনুমেয় যে গাড়ীখন বহুত বেছি পুৰণা নহয় হয়তো একেবাৰে নতুন বাহন এইখন কিন্তু এইখন বাহনো আচলতে এনেধৰণে কু অভিসন্ধিৰ জৰিয়তে বিক্ৰী কৰাৰ এক পৰিকল্পনা কৰিছিল যি পৰিকল্পনা আজিৰ দিনটোত বিফল হৈছে আৰু আমি দেখুৱাইছো স্কৰপিঅ' S11 ইমান একেবাৰে নতুন গাড়ী কিন্তু এনেধৰণে আচলতে প্ৰবঞ্চকৰ হাতত পৰি আজিৰ দিনটোত এই গাড়ীখন বিক্ৰী হোৱাৰ এক আচলতে অভিপ্ৰায় হৈছিল কিন্তু তাৰ পাছত আৰক্ষীৰ সফলতাৰ ফলত আজিৰ দিনটো পুনৰ এবাৰ উভতাই আনিবলৈ সক্ষম হৈছে এই গাড়ীখন গতিকে গৰাকীসকলে ইয়াৰ পাছত হয়তো কিছু যি প্ৰক্ৰিয়া থাকিব আইনী প্ৰক্ৰিয়াৰ পাছতে গাড়ীসমূহ লৈ যাব পাৰিব কিন্তু কেনেধৰণৰ এক ভয়ংকৰ কু অভিসন্ধি বা পৰিকল্পনা আপোনালোকে হয়তো গোটেই কথাখিনি ভাবিলেই অনুমান কৰিব পাৰিব আপোনালোকে ভাবিলেই আচলতে কথাখিনি সহজভাৱে অনুমান কৰিব পাৰিব যে কেনেধৰণে আচলতে তেওঁলোকে গোটেই পৰিকল্পনাটো ৰচনা কৰে আৰু কেৱল এজন ব্যক্তি নহয় এই গোটেই পৰিকল্পনাটোৰ সৈতে কেইবাজনো ব্যক্তি বা এটা ডাঙৰ বৃহৎ চক্ৰ যে জড়িত হৈ আছে সেই কথা নিশ্চিত আজিৰ দিনটোত ৰূপজ্যোতি দাস নামৰ সেই প্ৰবঞ্চকটো জালত পৰিছে যদিও ভৱিষ্যত সময়ত যদি আৰক্ষীৰ যি অনুসন্ধান অতি ক্ষিপ্ৰতাৰে চলে আৰক্ষীয়ে যদি সেই অনুসন্ধান অতি নিয়াৰিকৈ কৰে তেতিয়াহ'লে এটা বৃহৎ চক্ৰ যে এই গোটেই পৰিকল্পনাটোৰ আঁৰত ওলাই পৰিব এই গোটেই পৰিকল্পনাটোৰ যে এটা চক্ৰই পৰিকল্পনা ৰচে এটা চক্ৰৰ জৰিয়তে যে গোটেই কথা বতৰাখিনি পৰিচালনা হয় সেই কথাটো নিশ্চিত কাৰণ আপোনাৰ ওচৰলৈ যেতিয়া গাড়ীখন বিচাৰি আহিব বা আপুনি যেতিয়া গাড়ীখন কোনো এটা এজেন্সিত বা কোনো এজন ব্যক্তিক ভাড়ালৈ চলোৱাৰ কথা পাতিব তেতিয়া প্ৰথম ব্যক্তিজনে যিজনে আচলতে কথাখিনি পাতিব সেইজন অন্য এজন ব্যক্তি থাকিব যিজন ব্যক্তিয়ে কেৱল আপোনাৰ সৈতে সেই পৰিকল্পনাখিনি ৰচিবলৈ আহিব আপুনি গাড়ীখন ক'ত কেনেধৰণে দিব আপুনি গাড়ীখনৰ দিয়া বিনিময়ত কিমান টকা লাভ কৰিব আপুনি গাড়ীখন কেনেধৰণে আচলতে মেইনটেনেন্স ছাৰ্ভিচ ইত্যাদিসমূহ কেনেধৰণৰ পৰিচালনা হ'ব গোটেই কথা বতৰাখিনি মালিক আৰু ব্যৱসায়ী পক্ষৰ মাজত সেই কথা বতৰাসমূহ আলোচনা হ'ব তাৰ পাছতে গাড়ীখন দি দিয়া হ'ব অন্য এজন ব্যক্তিক অৰ্থাৎ যিজন ব্যক্তিয়ে কথা পাতিবলৈ আহিব সেইজন ব্যক্তিৰ জৰিয়তে অন্য এজন ব্যক্তিলৈ সংযোগ ঘটোৱা হ'ব যিজন ব্যক্তিয়ে গাড়ীখন নি আচলতে পৰিকল্পনা চলাব আৰু সেইজন ব্যক্তিয়ে হয়তো অন্য এজন ব্যক্তিক দি দিব আৰু এনেধৰণৰ বহু আচলতে ঘটনা ইতিমধ্যে সংঘটিত হৈছে চানমাৰী আৰক্ষী থানাত এনেধৰণৰ কেইবাটাও গোচৰ ইতিমধ্যে ৰুজু হৈ থকা আমি খবৰ পাইছো এই খবৰকেইটা অনুসৰি বা সেই অভিযোগকেইটা অনুসৰি গাড়ীখন পাতিবলৈ যিকেইটা এজেন্সি আহে বা এজেন্সি মানুহ আহে সেই এজেন্সি কেইটাত থলুৱা থাকে অৰ্থাৎ গুৱাহাটীৰে কোনো এজেন্সিৰ লোক আহে যিসকল এজেন্সিৰ লোকে আচলতে গাড়ীখনৰ আপোনাৰ গাড়ীখন আচলতে এনেধৰণে যে বিচাৰিছো কোনো এক আপোনাৰ গাড়ীখন নিম আমি বাহিৰত চলাম এনেধৰণৰ কথা বতৰাবোৰ পাতিবলৈ গুৱাহাটী কোনোবা এটা এজেন্সিৰ ব্যক্তি আহিব তাৰ পাছত গুৱাহাটী এজেন্সিৰ ব্যক্তিজনে অন্য এটা এজেন্সিৰ ব্যক্তিৰ সৈতে বা বহিৰাগত এটা এজেন্সিৰ ব্যক্তিৰ সৈতে কথা বতৰা পাতিব বা গাড়ীখনৰ মালিকৰ সৈতে আপোনাৰ সৈতে কথা বতৰাই দিব তাৰ পাছত সেই মালিকজনে আপোনাক আশ্বাস দিব যে গাড়ীখন অতি সুন্দৰকৈ থাকিব গাড়ীখন অতি সুস্থভাৱে থাকিব আপোনাৰ কোনো ধৰণৰ চিন্তা কাৰণ নাই গাড়ীখনৰ কোনো ধৰণৰ খেলি মেলি নহয় এই কথাখিনি আপোনাক আশ্বাস প্ৰদান কৰিব যি আশ্বাসৰ জৰিয়তে আপোনাক পতিয়ন নিয়াবলৈ বাৰে বাৰে চেষ্টা কৰিব যে গাড়ীখন আপুনি যদিহে ভাড়াটো দিয়ে গাড়ীখন আপুনি যদি সেই ব্যক্তিজনক পৰিচালনাৰ বাবে দিয়ে তেন্তে আপোনাৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় তাৰ পাছতে আপোনাৰ হাতৰ পৰা গাড়ীখন লৈ যাব আপোনাৰ গাড়ীখন লৈ যোৱাৰ পাছত হয়তো তেওঁলোকে বিভিন্ন স্থানলৈ লৈ যাব হেয়া লাগিলে হয় অসমৰ কাষৰীয়া যিকেইখন ৰাজ্য অৰুণাচল মণিপুৰ মিজোৰাম নাগালেণ্ড ইত্যাদি ৰাজ্যকেইখনৰ সমান্তৰালভাৱে মধ্যপ্ৰদেশ বা পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ ইত্যাদি ধৰণৰ স্থানসমূহলৈ লৈ যাব যিসমূহ স্থানত আচলতে গাড়ীসমূহ চলাবৰ বাবে গাড়ীসমূহ আচলতে পৰিচালনা কৰিবৰ বাবে লৈ যাব তাৰ পাছতেই 2-3 মাহ আপোনাৰ সৈতে সুন্দৰকৈ সংযোগ স্থাপন কৰি থাকিব গাড়ীখন কেনেধৰণে পৰিচালনা হৈছে গাড়ীখন কিমান কিলোমিটাৰ চলিছে গাড়ীখনৰ কোনো মেইনটেনেন্সৰ কাম হৈছে নেকি গাড়ীখনৰ কিবা বেয়া হৈছে নেকি পুনৰ ভাল কৰিব লগা হৈছে নেকি সকলো ফটো প্ৰদান কৰিব আপোনাৰ মাহেলী যি আচলতে ভাত্তা দিব লগা থাকে যি আচলতে চুক্তি বিনিময়ত গাড়ীখন আপোনাৰ পৰা লৈ যাব যি চুক্তি বিনিময়ত আপোনাক যিমান টকা দিম বুলি ক'ব সেই গোটেই কথা বতৰাখিনি তেওঁলোকে মানি চলিব 2-3 মাহ কিন্তু তাৰ পাছতে হঠাৎ অন্তৰ্ধান হ'ব সেই চক্ৰটো অৰ্থাৎ সেই চক্ৰটোৱে আপোনাৰ কোনো ধৰণৰ সংযোগ স্থাপন নকৰিব সমান্তৰালভাৱে আপোনাৰ গাড়ীখনৰ চলাই থকা নামত যি আচলতে ভাত্তা দিব লাগে বা যি ধৰণৰ পইচা আপোনাক প্ৰেৰণ কৰিব লাগে প্ৰদান কৰিব লাগে সেই পইচা হঠাৎ তেওঁলোকে বন্ধ কৰি পেলাব আৰু তাৰ পাছতে আপোনাৰ গাড়ীখন হয়তো কোনো এজন অন্য ব্যক্তি বিক্ৰী দিয়া কু অভিসন্ধি ৰচিব কু পৰিকল্পনা ৰচি পেলাব তেওঁলোকে গতিকে তেনেধৰণে হয়তো এক পৰিকল্পনাৰ জৰিয়তে এই প্ৰবঞ্চক ৰূপজ্যোতি দাসে হয়তো লৈ যাবলৈ চেষ্টা কৰিছিল আৰু তাৰ পাছতেই আজিৰ দিনটোত কিন্তু আৰক্ষী এনেধৰণে গাড়ীসমূহ পুনৰ এবাৰ উদ্ধাৰ কৰি অসমলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে গতিকে দিছপুৰ আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব আৰু পৰৱৰ্তী সময়ত যদি অভিযান চলায় বা তেওঁলোকৰ যি তদন্ত আছে তদন্ত অতি ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়ে তেন্তে অন্য বহুকেইজন লোক এই গোটেই জালখনত জড়িত হৈ থকা হয়তো তথ্য পোহৰলৈ আহিব গতিকে পুৱাৰ ভাগতে আমি এনে এটা খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিলোঁ
কৰিলোঁ আৰু পৰৱৰ্তী সময়তো বিভিন্ন ধৰণৰ খা খবৰ বা বাতৰিৰ বাবে সংযুক্ত হৈ থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে। ধন্যবাদ।